ৰোজাৰ অন্তত আজি ইছলাম ধৰ্মীয় লোকসকলে অতি উলহ মালহেৰে তেখেতসকলে ঈদ উল ফিতৰ যি উৎসৱ তেখেতসকলে পালন কৰা দেখিবলৈ পোৱা গৈছে। ৰঙাপাৰাটো কিন্তু যি ঐতিহাসিক জামে মছজিদতো কিন্তু আজি অন্তিমটো যি দিনত তেখেতসকলে কিন্তু ইয়াত সমূহীয়া নমাজ আদায় কৰা দেখিবলৈ পোৱা গৈছে। সমূহীয়া নামাজৰ আগতে মই উল্লেখ কৰিব বিচাৰিছোঁ যে সমূহীয়া যি নমাজ সেই নামাজৰ কিন্তু পূৰ্বে তেখেতসকলে প্ৰাণৰ শিল্পী জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাই তেখেতসকলে আজি এই সমূহীয়া যি নামাজ সেই নামাজ তেখেতসকলে আদায় কৰা দেখিবলৈ পোৱা গৈছে। ৰঙাপাৰা জামে মছজিদৰ সম্পাদক আছে, মই তেখেতৰ পৰা এই ক্ষেত্ৰত জানিবলৈ চেষ্টা কৰিম। হয় দাদা, আজি আপোনালোকে ৰাতিপুৱাই যি ঐতিহাসিক জামে মছজিদত আপোনালোকে সমূহীয়া নামাজ আদায় কৰিছে, কি ক'ব? হয়, প্ৰথমে মই নিউজ 18 নিউজ চেনেলক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। ঈদ মুবাৰক যাচিছোঁ নিউজ 18ৰ পৰিয়ালবৰ্গলৈ। আপোনালোকে দেখিছে আজি আমাৰ বছৰৰ আটাইতকৈ আনন্দ আৰু ফূৰ্তিৰ দিনটোৱে হৈছে ঈদ উল ফিতৰ, কিন্তু তাৰ মাজতেই আপোনালোকে জানে আমি আজি কোনো জাক জমকতা বা অতিৰঞ্জিতভাৱে আমি একো কৰা নাই। আমি আজি মছজিদত প্ৰৱেশ কৰাৰ প্ৰাক মুহূৰ্তত আমি মছজিদৰ গেটতেই আমি আমাৰ প্ৰাণৰ শিল্পী অসমৰ ৰাইজৰ হিয়াৰ আমঠু প্ৰয়াত জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জনাইহে আমি মছজিদত প্ৰৱেশ কৰিছোঁ, ঈদগাহত প্ৰৱেশ কৰিছোঁ। গতিকে আমি প্ৰাণৰ শিল্পীগৰাকীক আজি আমাৰ এই ঈদগাহৰ বাকৰিৰ পৰা আমি তেওঁলোকৰ জাষ্টিছ বিচাৰিছোঁ। অতি সোনকালে যাতে জুবিন গাৰ্গে ন্যায় পায় তাৰ কাৰণে আমি নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। যদিও ন্যায় প্ৰক্ৰিয়া ইতিমধ্যে চলি আছে, কিন্তু আমি অনুভৱ কৰিছোঁ যথেষ্ট লেহেমীয়া হৈছে। অতি ক্ষিপ্ৰতাৰে যাতে আৰু ত্বৰান্বিত কৰি আমাৰ প্ৰাণৰ শিল্পীগৰাকীক জাষ্টিছ দিব পাৰে, ন্যায় দিব পাৰে, তাৰ কাৰণে সকলো পক্ষই যাতে চেষ্টা কৰে তাৰ কাৰণে আমি নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ, দোৱা কৰিছোঁ। লগতে আমি আজিৰ এই পবিত্ৰ ঈদৰ দিনটো অতি সুখী আৰু আনন্দৰ দিন যদিও আমি শিল্পীগৰাকীক আজিৰ এই দিনটো উৎসৰ্গা কৰিছোঁ। সেয়েহে আমি কোনো জাক জমকতা ইয়াত ৰক্ষা কৰিবৰ চেষ্টা কৰা নাই, আমি সজোৱা নাই, আমি অতিৰিক্তভাৱে আমি আমাৰ খাদ্য সম্ভাৰৰ যিটো ব্যৱস্থাৰে আনন্দ ফূৰ্তিৰ যি কৰা হয়, আমি ঈদৰ আগদিনাখন আতচবাজীৰে যিটো আমি ঈদৰ চেলিব্ৰেশ্যন কৰোঁ, আমি সেইটোৰ পৰা আঁতৰি আছোঁ। আমি এটাও ফটকা ফুটাব দিয়া নাই, বম ফুটোৱা নাই, আমি কোনো ধৰণৰ একো নাই, কোনো সাজ সজ্জা নাই। সাধাৰণভাৱে আমি নিয়ম অনুযায়ী ইছলামিক পৰম্পৰা অনুযায়ী মাত্ৰ সকলোৱে একত্ৰিত হৈ একগোট হৈ আমি পবিত্ৰ ঈদ উল ফিতৰৰ 2 ৰাকাত ৱাজিব নমাজ আদায় কৰিছোঁ আৰু নেদেখাজনৰ ওচৰত আমি প্ৰাৰ্থনা কৰিছোঁ আমাৰ শিল্পীগৰাকীয়ে যদি সোনকালে জাষ্টিছ পায়, ন্যায় পায়, তাৰ কাৰণে আমি সকলোকে আহ্বান জনাইছোঁ। লগতে আমি আপোনালোকৰ জৰিয়তে ৰঙাপাৰাৰ সমূহ জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে প্ৰত্যেকগৰাকী ৰাইজলৈ প্ৰতিগৰাকী শুভাকাংক্ষীলৈ আমাৰ আন্তৰিক শুভেচ্ছা আৰু কৃতজ্ঞতা জনাইছোঁ। আমাৰ ৰঙাপাৰাৰ ৰাইজ সকলোৱে কোনো ধৰণৰ জাতিভেদ নোহোৱাকৈ আমাৰ প্ৰতিটো অনুষ্ঠানত সদায় সহযোগ কৰি আহিছে, আন্তৰিকতাৰে আমাৰ লগত মিলামিছা কৰি আহিছে, যাতে আজি ঈদ উল ফিতৰে আমাৰ বিভিন্ন জাতি জনগোষ্ঠী আৰু ধৰ্মাৱলম্বী লোকৰ মাজত ভাতৃত্বৰ বান আৰু শক্তিশালী কৰে, অধিক শক্তিশালী কৰি আমাক সমন্বয়েৰে জীয়াই থকাৰ কাৰণে আমাক এটা পথ দেখুৱাই দিয়ে। তাৰ কাৰণে আমি নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ, প্ৰভু ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। আমি আপোনালোকৰ জৰিয়তে সমগ্ৰ দেশবাসীৰ লগতে ৰাজ্যবাসীক পুনৰবাৰ ঈদ উল ফিতৰৰ শুভেচ্ছা জনাইছোঁ, ঈদ মুবাৰক যাচিছোঁ। হয়, মই কৈছোঁৱেই আজি ৰঙাপাৰাৰ যি ঐতিহাসিক জামে মছজিদ, এই জামে মছজিদত কিন্তু আজি প্ৰথমটো জুবিনবিহীন তেখেতসকলে আজি দেখিবলৈ পোৱা গৈছে, ঈদ উদযাপন কৰা দেখিবলৈ পোৱা গৈছে। ঈদ উল ফিতৰ তেখেতসকলে উদযাপন কৰিছে, কোনো জাক জমকতাৰ নাই, কেৱল নামাজ, সমূহীয়া যি নমাজ, সেই নামাজ তেখেতসকলে আদায় কৰি আজিৰ তেখেতসকলৰ এই যি ঈদ উল ফিতৰ, এই ঈদ উল ফিতৰ উদযাপন কৰা দেখিবলৈ পোৱা গৈছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।